অযোধ্যাত সৰ্বভাৰতীয় পৰ্যায়ত উজলিল ৰাইডিঙীয়া সংগীত কানন বিদ্যালয়। ৰাইডিঙীয়া সংগীত কানন বিদ্যালয়ৰ ৮গৰাকী ছাত্ৰীৰ সত্ৰীয়া নৃত্যত বিশেষ কৃতিত্ব প্ৰদৰ্শন। নগাঁও জিলাৰ ৰাইডিঙীয়া সংগীত কাননে অযোধ্যাত সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়ান হিউমেনিটি অৰ্গেনাইজেশ্যনে আয়োজন কৰা ষষ্ঠ ৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত প্ৰতিযোগিতাত ৮গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া নৃত্য প্ৰদৰ্শনেৰে অঞ্চলটোলৈ তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সত্ৰীয়াগুৰু বিশ্বজিৎ মজুমদাৰ আৰু স্বপ্নালী দাসৰ নেতৃত্বত যোৱা দলটিয়ে সত্ৰীয়া নৃত্যত কেইবাটাও পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়। সংগীত কানন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আৰু সমাৰোহত অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰে। এনে উদ্যোগৰ বাবে সংগীত কাননৰ অধ্যক্ষ সপোন ভূঞাক শলাগ লয় অঞ্চলবাসীয়ে। মই অযোধ্যাত ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনত এটা এৱাৰ্ড হিচাপে ট্ৰফি এটা চাৰ্টিফিকেট এখন আৰু এখন গামোচা হিচাপে পাই আহিছোঁ। মই এটা ছেমি ক্লাছিকেল আৰু সত্ৰীয়া নৃত্য কৰিছোঁ। ধন্যবাদ। ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ অযোধ্যাৰ চাৰ্টিফিকেট কলেজত আমি এয়া পুৰুষোত্তম এৱাৰ্ড আৰু চাৰ্টিফিকেট পাই আহিছোঁ। সঁচাকৈ সুখ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ সংগীত কানন বিদ্যালয়ৰ পৰা 11জনীয়া ষ্টুডেণ্ট আৰু এখন সমন্বয় সংগীত বিদ্যালয়ৰ তাৰ পৰা 7জন, আমি 17জনীয়া এটা গ্ৰুপ গৈছিলোঁ। ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ সহযোগত বহুভাষিক আন্তৰ্জাতিক অযোধ্যা নৃত্য উৎসৱত আমাক কম্পিটিশ্যন হিচাপে কৰিবলৈ আমাক যোগাযোগ কৰিছিলে। আমি গৈছিলোঁ তাত। আমাৰ সকলো শিল্পীয়ে সঁচাকৈ সুন্দৰভাৱে তাত নৃত্য প্ৰদৰ্শন কৰিলে। সকলোৱে প্ৰশংসাও পাইছে, সকলোৱে নৃত্য সমান দেখি সকলোৱে। তাৰোপৰি তেওঁলোকক ট্ৰফি পোৱাৰ উপৰিও তেওঁলোকে ফাউণ্ডেশ্যনৰ সহযোগত সকলোকে পুৰুষোত্তম এৱাৰ্ড, ভাৰতীয় কলা পুৰুষোত্তম এৱাৰ্ড সন্মান জনাইছে। লগতে আমাৰ 3জন গুৰু আছিলে, মই স্বপ্নালী দাস পোদ্দাৰ আৰু এজন শ্ৰীযুত বিশ্বজিৎ মজুমদাৰ আৰু এগৰাকী শ্ৰীযুত প্ৰদীপ বৰবৰা ছাৰ। আমাৰ 3জনকে তেওঁলোকে ভাৰতীয় কলা দ্ৰোণাচাৰ্য সন্মান এৱাৰ্ড হিচাপে তেওঁলোকে আমাক মঞ্চত দিছে। সঁচাকৈ আমিও সুখী, আৰু আমাৰ সকলোৱে যি তাত সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে মই বিশেষকৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে স্কুলত এনেকৈ শিক্ষা প্ৰদান কৰিবলৈ নামভৰ্তি কৰি দিলে, আৰু ময়ো এইকণ সুযোগ লৈ পাইছোঁ নে তেওঁলোকক এটা মঞ্চ দি পেলাই কৰাইছোঁ। নাজানো কিমান দূৰ অভিভাৱক সুখী হৈছে, কিন্তু মই সঁচাকৈ সুখী। নগাঁও জিলাৰ ভিতৰত এক নিৰ্ভৰযোগ্য আৰু প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠান কলম কপিলী বিদ্যাপীঠ।
প্ৰাক প্ৰাথমিকৰ পৰা 10ম শ্ৰেণীলৈকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা ইয়াত দিয়া হয়। অভিজ্ঞ শিক্ষক আৰু উন্নত শৈক্ষিক পৰিৱেশে নগাঁৱৰ প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কলং কপিলী বিদ্যাপীঠে। বিদ্যালয়ত উন্নত মানদণ্ডৰ পাঠদানৰ লগতে সপ্তাহৰ প্ৰতিটো শনিবাৰে যোগাসন, চিত্ৰাংকন, আত্মৰক্ষাৰ কৌশল আৰু বিভিন্ন খেলৰ প্ৰশিক্ষণ দিয়া হয়। কলং কপিলী বিদ্যাপীঠত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সুকীয়া ব্যৱস্থা ৰখা হৈছে। গতিকে আপোনাৰ সন্তানটিক ভৱিষ্যত গঢ়াৰ আশা বুকুত বান্ধি আজিয়ে নামভৰ্তি কৰক কলং কপিলী বিদ্যাপীঠত। 2025-26 বৰ্ষৰ বাবে আজিয়ে আহি যোগাযোগ কৰক কলং কপিলী বিদ্যাপীঠৰ লগত। সন্তান আপোনাৰ, সন্তানৰ ভৱিষ্যত গঢ়িব কলং কপিলী বিদ্যাপীঠে। আমাৰ ঠিকনা GM ৰোড, নগাঁও কলেজৰ পিছফালে। আৰু ফোন নম্বৰ হৈছে 9435161539 অথবা 7002136988।